শ্ৰদ্ধাৰ ৰাইজ, পশ্চিমবংগত সমগ্ৰ দেশ জোকাৰি যোৱা এটা অপৰাধ সংঘটিত হৈছে। এগৰাকী 12 বছৰীয়া কণমানি কিশোৰীক কেইটামান নৰপিশাচে প্ৰথমতে ধৰ্ষণ কৰিছে। ধৰ্ষণ কৰি উঠি সেই কিশোৰীগৰাকীক হত্যা কৰিছে আৰু হত্যা কৰি উঠি তেওঁৰ মৃতদেহটো পুখুৰীত দলিয়াই পেলাই দিছে। অভিযোগ অনুসৰি সেই নৰপিশাচকেইটা বিজেপিৰ সদস্য আৰু পশ্চিমবংগ আৰক্ষীয়ে ইতিমধ্যে শান্তনু নামৰ এগৰাকী স্থানীয় বিজেপি নেতাক গ্ৰেপ্তাৰো কৰিছে আৰু চৰকাৰে এই অপৰাধটো সন্দৰ্ভত SITও গঠন কৰি দিছে। এতিয়া ঘটনাটো হ'ল, অভিযোগ অনুসৰি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকী মুছলমান আৰু যিকেইটা নৰপিশাচ বিজেপিৰ সদস্যই ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উঠিছে তেওঁলোক হিন্দু। তথাপি আমি জ্ঞান বুদ্ধি আৰু বিবেক থকা প্ৰতিগৰাকী সচেতন নাগৰিকে এই কথাটো সজোৰে ক'বই লাগিব যে অপৰাধীৰ সঁচাকৈয়ে কোনো ধৰ্ম নাথাকে। আমি যদি নলবাৰীৰ হত্যাকাণ্ডটোৰ পাছত যোৱা মাত্ৰ এমাহ দুমাহৰ অসমৰ তথ্য উলিয়াই চাওঁ যে কোনোবাই কোনোবা সময়ত নিজৰ মাতৃক ধৰ্ষণ কৰাৰ খবৰ আহিছে, কোনোবাই নিজৰ কন্যাক ধৰ্ষণ কৰিছে, কোনোবাই চাইবাৰ ক্ৰাইম সংঘটিত কৰিছে, কোনোবাই হত্যাকাণ্ড সংঘটিত কৰিছে, কোনোবাই চুৰি ডকাইতি সংঘটিত কৰিছে। এই সমস্ত অপৰাধীসকলৰ যদি ধৰ্মৰ তথ্য উলিয়াই চাওঁ তেনেহ'লে প্ৰতিগৰাকী সচেতন নাগৰিকে এই কথাটো মানি ল'বই লাগিব যে সঁচাকৈয়ে অপৰাধীৰ ধৰ্ম নাথাকে। কোনোবা বিশ্বত এনেকুৱা ধৰ্ম থাকিব নেকি যে নিজৰ মাতৃক ধৰ্ষণ কৰিবলৈ শিকাব, নিজৰ জীয়ৰীক ধৰ্ষণ কৰিবলৈ ক'ব? কোনো ধৰ্মই নকয়। তথাপি বাৰম্বাৰ কিছুমান চিলেক্টিভ ঘটনাৰ আলম লৈ কিয় সমাজখন বিভাজিত কৰিবলৈ চেষ্টা কৰা হয়, কিয় সমাজত থকা বিভাজনৰ ৰাজনীতি আৰু ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰা হয়। পশ্চিমবংগত যিটো ঘটনা সংঘটিত হৈছে তাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছে, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে প্ৰতিবাদ কৰিছে, কিন্তু সেই ঘটনাটোৱে নেশ্যনেল মিডিয়াত ইমান স্থান পোৱা নাই। ইয়াৰ কাৰণ সকলোৱে বুজিছে। সেইকাৰণে যিসকল সচেতন নাগৰিক তেওঁলোকলৈ আমাৰ আহ্বান যে সাহসীয় দলৰ সদস্যসকললৈ ৰৈ থাকি লাভ নাই। সাহসীয় দলক সমৰ্থনকাৰীসকলে বিভিন্ন সময়ত হত্যা জাষ্টিফাই কৰা আপোনালোকে দেখিবলৈ পাব, ধৰ্ষণ জাষ্টিফাই কৰা আপোনালোকে দেখিবলৈ পাব, সকলো অপৰাধ জাষ্টিফাই কৰা আপোনালোকে দেখিবলৈ পাব। হত্যাকাৰী ধৰ্ষণকাৰীক জেলৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকে ফুলৰ মালা পিন্ধোৱাও দেখিবলৈ পাব। গতিকে সেইসকলৰ মস্তিষ্কত কেৱল মাত্ৰ এটা ৰাজনৈতিক দলৰ সমৰ্থন কৰাৰ বাহিৰে আৰু একো নাই, সমাজৰ প্ৰতি কোনো দায়িত্ব নাই। গতিকে যিসকল নিৰপেক্ষ সচেতন নাগৰিক আছে তেওঁলোকে ধৰ্ম নিৰ্বিশেষে ধৰ্মক অপৰাধৰ লগত সংযুক্ত নকৰি প্ৰতিটো অপৰাধৰ বিৰুদ্ধে সজোৰে মাত মাতিব লাগে। প্ৰতিটো ভাৰতবৰ্ষৰ চুকে কোণে, অসমৰ চুকে কোণে য'তেই অপৰাধ সংঘটিত হয় সকলোৱে অপৰাধৰ বিৰুদ্ধে একেমুখে একেলগে মাত মাতি যাব লাগে। আৰু সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে আমাৰ সকলোৰে এই কৰ্তব্যটো আমি পালন কৰি যাব লাগে। ধন্যবাদ। জয় আই অসম।